Hello everyone, welcome back to my YouTube channel. So আজি তোমালোকৰ লগত মই ডিসকাস কৰিবলৈ আহিছো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। দুটা চলকৰ ৰৈখিক সমীকৰণ যিটো জোৰ আছে সেইটোৰ ওপৰত আমি ডিসকাস কৰিবলৈ আহিছো। তাৰ কাৰণে আমি প্ৰথমতে জানি ল'ব লাগিব হোৱাট ইজ লিনিয়াৰ ইকুৱেশ্যন। ৰাইট? মানে লিনিয়াৰ ইকুৱেশ্যন বা ৰৈখিক সমীকৰণ কি হয় সেইটো আমি জানি ল'ব লাগিব। ঠিক আছে? ইকুৱেশ্যন ইজ এন ইকুৱেশ্যন ইন হুইচ দ্য হাইয়েষ্ট পাৱাৰ অফ দ্য ভেৰিয়েবল ইজ অলৱেজ 1। যিকোনো এটা ইকুৱেশ্যন ল'ব পাৰো। ধৰি লৈছো মই টুৱাইচ x প্লাস থ্ৰাইচ y প্লাস 5z প্লাস সাপোজ 7 এটা লৈছো মই w is equals to 0 বুলি লৈছো। ঠিক আছে? ইয়াত চোৱা যিমানখিনি আমি ভেৰিয়েবল লৈছো x হোক y হোক z w, ঠিক আছে? প্ৰতিটোৰ পাৱাৰখিনি চোৱা ঘাতবোৰ কিমান আছে 1 আছে হয় নে? তো ইয়াত যদি ঘাতবোৰ 1 থাকে তেতিয়াহ'লে কি বুলি কওঁ আমি লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ। মানে সেইখিনি প্ৰতিটোৰে ঘাতবোৰ কিমান পাৱাৰখিনি কিমান আছে ডিগ্ৰী কিমান আছে 1 আছে হয় নে? তো দ্যাটছ হোৱাই ডিগ্ৰী যেটো 1 আছে সেইকাৰণে আমি ইয়াক 1 ডিগ্ৰী ইকুৱেশ্যন দিও। বুজি পাইছা? তো ইয়াত আমি ভেৰিয়েবল কেইটা লৈছো, তোমালোকৰ ভেৰিয়েবল এটাও থাকিব পাৰে দুটাও থাকিব পাৰে। ঠিক আছে? So আমি স্পেশালি ইয়াত আমি দুটা ভেৰিয়েবল ওপৰত ডিসকাস কৰিম। তাৰ আগত আমি ওৱান ভেৰিয়েবল কথা ডিসকাস কৰিলে হ'ব লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল মানে এটা চলকযুক্ত ৰৈখিক সমীকৰণ। ঠিক আছে? ইন ওৱান ভেৰিয়েবল ইজ এন ইকুৱেশ্যন হুইচ হ্যাজ এ ম্যাক্সিমাম অফ ওৱান ভেৰিয়েবল অফ অৰ্ডাৰ 1। ঠিক আছে? মানে অৰ্ডাৰ 1 থাকিব লাগিব আৰু ভেৰিয়েবল কি থাকিব এটাহে ভেৰিয়েবল আমাৰ থাকিব লাগিব। ফৰ এক্সাম্পল অকল এই টুৱাইচ x প্লাস 5 ইজ ইকুয়ালস টু 0। ঠিক আছে? মানে ইয়াত এটা ভেৰিয়েবল আছে নে তো এটাতকৈ বেছি থাকিব নোৱাৰিব প্লাস তাৰ যিটো পাৱাৰ আছে ডিগ্ৰীটো কিমান হ'ব 1 হ'ব। বুজি পাইছে? ফৰ এক্সাম্পল আৰু এটা লওঁ থ্ৰাইচ সাপোজ y minus 6 is equals to 0 ইটো হ'ব পাৰে। বুজি পাইছা? এনেকৈ ধৰণৰ আমি সেভাৰেল এক্সাম্পল ল'ব পাৰোঁ। ঠিক আছে? সো ইয়াৰ জেনেৰেল ফৰ্ম যদি আমি চাওঁ জেনেৰেল ফৰ্মটো কি হ'ব জেনেৰেল ফৰ্মটো যদি আমি লিখিব বিচাৰো কেনেকুৱা ধৰণৰ হ'ব কোৱাচোন বাৰু। জেনেৰেল ফৰ্ম এইটো হৈ যাব ax plus b is equals to 0 where a not equals to 0 এইটো আমাৰ 0 হ'ব নোৱাৰিব। সো এইটো হৈ যাব লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বা এটা চলকযুক্ত ৰৈখিক সমীকৰণ। বুজি পালা? সো এতিয়া আমি ডিসকাস কৰো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। ঠিক আছে? ইয়াৰ কাৰণে মই তোমালোকৰ বেটাৰ এক্সাম্পল প্ৰেক্টিকেল এক্সাম্পল দুটামান লৈছো তোমালোকে ভালদৰে বুজি পাবা। ঠিক আছে? ইয়াত চাবা তোমালোকে তোমাৰ এপল লৈছো আৰু তিনটা আমাৰ অৰেঞ্জ লৈছো। ঠিক আছে? সো প্ৰাইস অফ দিস which is equals to 95 rupees. বুজি পাইছে? সো আৰু এটা লৈছো তোমালোকে চাই লও। এইটো চোৱা ষ্ট্ৰবেৰী দুটা লৈছো বানানা চাৰিটা লৈছো। এইটো দুটাৰ প্ৰাইসটো আমাৰ কিমান হ'ব 50 rupees। ঠিক আছে? যদি প্ৰথমটো চাওঁ আমি এই এপল খিনি যদি আমি প্ৰাইসটো x বুলি ধৰি লওঁ। ঠিক আছে? এপল খিনি প্ৰাইস এটা এপল x বুলি ধৰি লওঁ আৰু এটা অৰেঞ্জ যদি y বুলি ধৰি লওঁ তেতিয়াহ'লে ইয়াত কষ্টটো কি হৈ যাব টুৱাইচ x প্লাস কিমান অৰেঞ্জ আছে তিনটা আছে ন 3y is equals to 90। আমাৰ ষ্ট্ৰবেৰী আছে ষ্ট্ৰবেৰী খিনি যদি কষ্ট p বুলি লৈ লওঁ আৰু এইটো বানানা আছে ইয়াত কষ্ট আমি q বুলি লৈ লওঁ। ঠিক আছে? ইয়াত ষ্ট্ৰবেৰী কিমান আছে দুটা আছে সো 2p প্লাস ইয়াত বানানা চাৰিটা আছে 4q is equals to 50 বুলি আমি কম। ঠিক আছে? এতিয়া এইটো যদি আমি এনেকৈ লিখিব পাৰো টুৱাইচ x প্লাস থ্ৰাইচ y minus 95 বুলি আমি ইয়াক লিখিব পাৰো। ইয়াক আমি লিখিলে কি হ'ব টুৱাইচ p প্লাস 4q minus 50 is equals to 0। আলটিমেটলি দুটা ইকুৱেশ্যন চালো দুটা ইকুৱেশ্যনৰ ক্ষেত্ৰত আমি কেনেকৈ ধৰণে লিখিব পাৰিছো ax plus by plus c is equals to 0 এইটো ফৰ্মত আমি লিখিব পাৰিছো। চাবা তোমালোকে equation of the form ax plus by plus c is equals to 0 where a b and c are real numbers and a and b are not equals to 0 is called the linear equation in two variable. So a to be our linear equation in two variable যেটো তোমালোকে ক্লাস 10 already পঢ়ি আহিলা নহয়। So ইয়াৰ ওপৰত আমি ডিটেইল ডিসকাস কৰো and next topic to হ'ল linear equation in two variable খালি ইয়াত আহি যাব pair of linear equation মানে দুটা আমাৰ linear equation থাকিব আগত এটা ট্ৰান্সফাৰ না ইয়াত আমাৰ দুটাকে থাকিব। ঠিক আছে? আগৰ যেটো एग्जांपल আছে হেতুকে লৈ লৈছো তা এপল এন্ড তিনটা অৰেঞ্জ আছে। সো আমি x আৰু y যদি কষ্ট টাইম ধৰি লওঁ তেতিয়াহ'লে কি আছিল আমাৰ এটো টুৱাইচ x প্লাস থ্ৰাইচ y প্লাস টু 95 আছে হয় নি? সো এই তাৰ পিছত আৰু এটা লৈ লৈছো মই ইয়াত সো তিনটা এপল লৈছো সো থ্ৰাইচ x প্লাস ইয়াত টুৱাইচ y বুলি লৈছো টুৱাইচ y is equals to 80। ঠিক আছে? সো এই দুইটা ইকুৱেশ্যন সো ইয়াত আমি দুটা পালো না এনেকা দুটা ইকুৱেশ্যন থাকিলেহে আমি ইয়াৰ সলিউশন কি উলিয়াব পাৰিম। যদি এটাহে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল থাকে তেতিয়াহ'লে ইয়াৰ সলিউশন কিমানটা হ'ব ইনফাইনাইট হ'ব বুলি তোমালোকে ক্লাস 9ত পাই আহিলা হয় নে? যদি আমাৰ এনেকে দুটা থাকে তেতিয়াহে তাৰ কিমানটা সলিউশন থাকিব আমি হেতু উলিয়াব পাৰিম সলিউশনখিনি। ঠিক আছে? সো ইয়াৰ স্ট্যান্ডাৰ্ড ফৰ্মখিনি আমি অকমান ডিসকাস কৰিছো এই দুইটাতে এইটো a1x plus b1y plus c1 is equals to 0 and a2x plus b2y plus c2 is equals to 0। ঠিক আছে? ইয়াত যেতিয়া এই ইকুৱেশ্যনটো চাওঁ কি হ'ব টুৱাইচ x plus thrice y
-95 is equals to 0 হয় না সো ইয়াক আমি এনেকে লিখিব পাৰো twice x plus thrice y প্লাস লিখি প্লাই ব্ৰেকেটত আমি এনেকে -95 is equals to 0 বুলি আমি লিখি দিব পাৰো যত নেকি আমাৰ এই 2 টো হৈ যাব a1 ঠিক আছে আৰু 3 টো হৈ যাব আমাৰ b1 আৰু এই -95 টো হৈ যাব আমাৰ c1 ঠিক আছে তেনেকে এই সেকেন্ড ইকুৱেচন যেটো আছিল thrice x plus twice y এইটো equals to 80 আসলে সো এইটো লাইনলে কি হ'ব -80 is equals to 0 বুলি লিখিব পাৰো নহয় জানো ইয়াক আমি কেনেকৈ লিখিব পাৰিম thrice x plus twice y plus দি প্লাই ব্ৰেকেটটো ইয়াক আমি -80 is equals to 0 বুলি লিখি দিও সো ইয়াত হৈ যাব এইটো আমাৰ a2 হৈ যাব ঠিক আছে আৰু এইটো হৈ যাব 2 টো আমাৰ b2 ঠিক আছে এইটো a2 এইটো b2 আৰু 80 -80 যেটো আছে এইটো হৈ যাব c2 ঠিক আছে ইয়াৰ পিছত আমি ডিসকাস কৰিম সলিউশন অফ পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন যিখিনি পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন আমি পালো সেইখিনি সলিউশন খিনি ওপৰত ডিসকাস কৰিম ঠিক আছে দুটা পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন আমি এই দুটা পালো নহয় জানো তো পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন কৰোতে আমি লিনিয়াৰ ইকুৱেচনৰ ফৰ্ম খিনি কেনেকৈ হয় আমি জানো যে এইখিনি স্ট্ৰেইট লাইন হয় নহয় জানো এনেকুৱা স্ট্ৰেইট লাইন হ'ব ঠিক আছে সো দুটা ইকুৱেচন আছে সো দুটা স্ট্ৰেইট লাইন থাকিব সো দুটা স্ট্ৰেইট লাইন আমাৰ তিনটা কেস ওলাব পাৰে আইদাৰ দুইটা আমাৰ স্ট্ৰেইট লাইন এনেকে এটা পইণ্টত সিঙ্গেল পইণ্টত ইন্টাৰসেক্ট কৰিব পাৰে আৰু নহলে দুইটা এনেকে প্যাৰেলালি গুছি যাব ঠিক আছে মানে এটা কথা নকৰিব পাৰে নহলে দুইটা লাইন এটা ইটো ভিতৰ ওপৰত থাকিব ওপৰাপৰিকে থাকিব ঠিক আছে সো এইটো আমি ইন্টাৰসেক্টিং লাইন বুলি কম এইটো প্যাৰেলাল লাইন এইটো কোইনসিডেন্ট লাইন ঠিক আছে যদি এটা পইণ্টত ইন্টাৰসেক্ট কৰে দ্যাট মিন্স আমাৰ সলিউশন এটা পাম প্যাৰেলালি যদি থাকে মানে এটাও যদি পইণ্টত ইন্টাৰসেক্ট নকৰে দ্যাট মিন্স ইয়াত সলিউশনই নাথাকিব নাম্বাৰ অফ জিৰো মানে সলিউশন জিৰোটা থাকিব শূন্য থাকিব এটা নাথাকে নেক্সট যদি আমাৰ এনেকে ওভাৰল্যাপিং হয় কোইনসিডেন্ট লাইন আৰু ওপৰাপৰিকে হয় তেতিয়া ইয়াৰ সলিউশন কিমানটা থাকিব ইনফাইনাইটলি মেনি থাকিব মানে কেইবাটা অসংখ্য অগণন ধৰণৰ আমাৰ সমাধান থাকিব ঠিক আছে সো এইখিনি আমি কেনেকৈ গম পাম ইয়াৰ কাৰণে টেবুল এটা তোমাক মই বনাই দিছো এই যেটো আমি a1 a2 b1 b2 c1 c2 এইবোৰ কৰিলো এইখিনি ৰেশিও খিনি ঠিক আছে a1 by a2 এইখিনি উলিয়াই ল'ব লাগিব b1 by b2 উলিয়াব লাগিব c1 by c2 উলিয়াব লাগিব ঠিক আছে এই গুটেই কিটা ৰেশিও উলিয়াই লোৱাৰ পিছত এই টেবুলটো চাই লওঁ তাক কেনেকৈ আমি পাম যদিহে আমাৰ a1 by a2 is not equals to b1 by b2 হয় তেতিয়ালে কি হ'ব লাইন দুটা ইন্টাৰসেক্টিং লাইন এই প্ৰথম কেছটো যেটো হয় এটো হ'ব ঠিক আছে এই ইন্টাৰসেক্টিং লাইন হয় তেতিয়ালে এক্স্যাক্টলি ওয়ান সলিউশন বা ইউনিক সলিউশন বুলি আমি ক'ব পাৰো ঠিক আছে এটাই সলিউশন থাকে বুজি পাইছা এটা সমাধান থাকিব আৰু যদিহে এই গুটেই কিটা ৰেশিও সমান হয় মানে a1 by a2 b1 by b2 আৰু c1 by c2 ৰেশিও যদি ইকুৱেল হয় আমি তেতিয়া কি বিকম কোইনসিডেন্ট লাইন মানে কোইনসিডেন্ট লাইনটো কি ওপৰাপৰিকে থাকিব ওভাৰল্যাপিং হ'ব ইটো হিটোৰ ওপৰত থাকিব যদি ইটো হিটোৰ ওপৰত থাকে দুইটা লাইন একেটা লাইনে হ'ব নহয় একেটা লাইন হলে তাক কিমানটা থাকিব মই অলৰেডি কৈছো কিমানটা ইনফাইনাইটলি মেনি সলিউশন অসংখ্য বা অগণন ধৰণৰ আমাৰ সমাধান ঠিক আছে নেক্সট কেছটো চাবা এই থাৰ্ড কেছটো a1 by a2 আৰু b1 by b2 ৰেশিও খিনি ইকুৱেল হ'ব বাট c1 by c2 ইকুৱেল টু তাৰ লগত ইকুৱেল নহব যদি এনেকুৱা ধৰণৰ হয় তেতিয়া লাইন কেডাল কেনেকুৱা হ'ব প্যাৰেলাল হ'ব এই সেকেন্ড কেছটো হয় মানে আৰু যদি প্যাৰেলাল হয় তেতিয়া তাৰ একো সলিউশনই নাহিব বিকজ আমাৰ এটা পইণ্টটো ইন্টাৰসেক্ট কৰা নাই বুজি পাইছা নে সো এই টেবুলটো তোমালোকে ভালদৰে মনত ৰাখিবা ইন ফিউচাৰ এইটো ওপৰত বহুত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কেতিয়াবা তোমালোকৰ যদি ইন্টাৰসেক্টিং লাইন দিয়া থাকে তেতিয়ালে এইটো কন্ডিশন উলিয়াব পাৰে কাৰণ এইটো কন্ডিশন দিয়া থাকে ইন্টাৰসেক্টিং লাইন বা কিমানটা সলিউশন আছে হেতু বুজিব পাৰে ভেৰিয়াছ টাইপস অফ কোৱেশ্চন তোমালোকক সুধিব ঠিক আছে সো নেক্সট আমি সলভিং অফ পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন ইন টু ভেৰিয়েবল মানে লিনিয়াৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেচন যিবোৰ আছে জোৰখিনি যিখিনি আছে সেইখিনি আমি সলভ কেনেকৈ কৰিম ঠিক আছে কিমানটা মেথডছ খিনি ওপৰত আমি ইয়াত ডিসকাস কৰিম সো ফাৰ্স্ট মেথডটো হৈ গ'ল ইয়াত গ্ৰাফিক্যাল মেথড মানে গ্ৰাফ পেপাৰত আমি প্লট কৰি প্লাই ইয়াৰ সলিউশন খিনি সমাধানখিনি আমি উলিয়াব পাৰিম সেকেন্ডটো হৈ গ'ল এলজেব্ৰিক বা বীজগণিতভাৱে আমি ইয়াক উলিয়াব পাৰিম ইয়াৰো আমাৰ তিনটাকে মেথড আছে এটা হৈ গ'ল সাবস্টিটিউশন মেথড বা প্ৰতিস্থাপন পদ্ধতি এলিমিনেশন মেথড বা অপনয়ন পদ্ধতি আৰু ক্ৰস মাল্টিপ্লিকেশন মানে বজ্ৰগুণন বা তিৰ্যক পদ্ধতি আমি ক'ব পাৰো সো আমি বেসিক্যালি গ্ৰাফিক্যাল মেথডটোৰ ওপৰত ডিসকাস কৰাৰ উপৰিও এই তিনিটাৰ ওপৰত বেসিকে ইন ফিউচাৰ যিমানখিনি কম্পিটিটিভ এক্সাম হ'ব বা যিকোনো ধৰণৰ এক্সাম হ'ব বৰ্ডৰ হ'ব এইখিনি কোৱেশ্চন তোমালোকে পাবা ঠিক আছে সো আহা ইয়াৰ ওপৰত দুটামান কোৱেশ্চন কৰি লওঁ তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো লৈছো চাবা তোমালোকে Rahim tells his daughter 7 years ago I was 7 times as old as you were then. Rahime ছোৱালী কৈছিলে কি কৈছিলে 7 বছৰ আগতে মোৰ বয়স কিমান তোমাৰ বয়সৰ 7 গুণ আছিল তুমি তেতিয়া যিমান আছিল তাৰ মই 7 টাইমছ আছিল বুলি কৈছা হয়নে সো অলসো there 3 years from now 3 বছৰ পিছত I shall be 3 times as old as you will be তুমি 3 বছৰ তোমাৰ যিমান হ'ব মোৰ বয়স তোমাৰ বয়সৰ 3 গুণ 3 টাইমছ বুলি কৈছে ঠিক আছে So represent this situation algebraically and graphically. প্ৰথমতে
এলজেব্ৰিকেলি মানে ইকুৱেশ্যনখিনি উলিয়াই ল'ব লাগিব ঠিক আছে তাৰপিছত আমি গ্ৰাফত আমি প্লট কৰি দিব লাগিব ঠিক আছে সো আমি যেহেতু আমাৰ দুজনৰ কথা কৈছে এটা ৰহিম এফালে তাৰ ছোৱালীৰ কথা কৈছে ডটাৰৰ কথা কৈছে হয়নে সো দুইজনৰ আমি প্ৰেজেন্ট এজ দুটা আমি ধৰি লম সো কেনে কৰিম let the present ages of Rahim and his daughter be I mean x long x years yes and y years be আমি ধৰি লম yes expected কি পাইছে না এনেকে ধৰণে আমি হ'ব পাৰিম expected ঠিক আছে ধৰা হ'ল ছোৱালীৰ বৰ্তমান বয়স x বছৰ আৰু y বছৰ বুলি আমি ধৰি লৈছো ঠিক আছে সো according to question প্ৰশ্ন মতে মাকি 7 years ago বুলি কৈছে না তো প্ৰেজেন্ট এজ আমি x আৰু y বুলি লৈছো সো আমি 7 years ago হলে কি হ'ব x - 7 আৰু y - 7 কৰি লম ঠিক আছে সো x - 7 মানে এইটো হৈ গল আমাৰ ৰহিমৰ বয়স তো আমাক কৈছিলে I was 7 times as old as you were then মানে এতিয়া কিমান আছিল ডটাৰ বয়স y - 7 আছিল সো ইয়াৰ কিমান টাইম 7 times বুলি কৈছে মানে 7 গুণ হ'ব বুজি পালা সো আৰু এটা কন্ডিশন আমাক দিয়া আছে and 3 years from now 3 বছৰ পিছত মানে আজি যদি x years হয় আৰু 3 বছৰ পিছত কি হ'ব x + 3 হ'ব ঠিক আছে সাপোজ আজি তোমালোকৰ 12 years বা 13 years হৈছে তো 3 বছৰ পিছত কিমান হ'ব 15 বা 16 years হ'ব নহয় জানো সো আমি প্লাস কৰি দিম বিফোৰ বুলি ক'লে আমি মাইনাস কৰিম ঠিক আছে সো দ্যাট ইজ ইকুয়ালস টু আৰু গাৰ্লস ডাটাৰ বয়সটো তেনেকৈ আমাৰ y + 3 হৈ গ'ল ইয়াত কি কৈছিলে নেক্সট 3 times as old as you will be so আমি ইয়াত আমি 3 times দি দিলো সো এইখিনি আমি এনেকৈ ৰাখিলে নহব আমি লিনিয়াৰ ইকুৱেশ্যন ইনটু ভেৰিয়েবল যেটো জেনাৰেল স্ট্যান্ডাৰ্ড ফৰ্ম আছে হেতু ফৰ্মত আমি লবলৈ ট্রাই কৰিম সো ঠিক আছে এটো হ'ব x - 7 এটো হৈ যাব 7y - 49 7 7 যায় এটো 49 হয়নে তাৰ পিছত ইয়াক যদি আমি কৰি লওঁ কি হৈ যাব x এটো এটা কাম কৰো মই এফালে যা গ্ৰাফত আমাৰ প্লট কৰিবলৈ সুবিধা হ'ব এফালে 7y কৰি দিও তো -49 আছে এটো -7 আছে এফালে ললে +7 হ'ব হয়নে সো এটো 7y - 42 ঠিক আছে তেনেকৈ আমি এটুকু আমি কৰি লওঁ ঠিক আছে তো কি হ'ব x + 3 = এটো হ'ব 28 y + 3 3 আমাৰ 9 হৈ গ'ল হয়নে আমি কি লিখিব পাৰো x = 28 y টো থাকক +9 টো এফালে থাকক এই +3 যেটো আছে এফালে গলে -3 হৈ গ'ল ঠিক আছে তো এটো হৈ যাব 28y + বুজি পালা সো এতিয়া আমি কি কৰিম এই দুইটাৰ কাৰণে আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দি দিও আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিও ঠিক আছে ইকুৱেশ্যন 1 আৰু 2 কাৰণে আমি সেপাৰেটলি টেবুলখিনি সো আমি ইকুৱেশ্যন আমি যেটো 1 পালো ইয়াত আমি y ভ্যালুটো পাতি চাও ঠিক আছে y ভ্যালু যদি মই কেনেকৈ 6 পাতি দিও ঠিক আছে y ভ্যালু যদি 6 পাতো কি হ'ব দিছো 7 * 6 - 42 ঠিক আছে সো 7 6 is 42 - 42 আলটিমেটলি কিমান হ'ব 0 হৈ যাব ঠিক আছে x ভ্যালু 0 হৈ গ'ল ঠিক আছে তেনেকৈ আমি y ৰ 7 পাতি দিম ঠিক আছে 7 * 7 এটো 7 যদি পাতি দিও 7 * 7 মাইনাস কিমান 42 এটো 49 হৈ গ'ল 49 ৰ পৰা 42 গলে কিমান থাকিব 7 থাকিব নেক্সট 7 প্ৰথম পইণ্টটো আমি পালো 0.6 আৰু সেকেন্ড পইণ্টটো পালো আমি 7.7 এটো আমাৰ ইকুৱেশ্যন 1 ৰ কাৰণে আমাৰ টেবুল ঠিক আছে ইকুৱেশ্যন 2 কাৰণে টেবুলটো আমি চাই লওঁ এতিয়া y জেগাত আমি এবাৰ পাতি দিও y কাৰণে এবাৰ পাতি দিও আমি 0 ঠিক আছে প্ৰথম পাৰ্টটো 0 হৈ যাব 0 + 6 লৈ কিমান হ'ব 6 হৈ যাব y টো যদি 0 হয় x টো আমাৰ 6 ঠিক আছে নেক্সট যদি আমি y জেগাত আমি 1 পাতি দিও ঠিক আছে সো কি হৈ যাব 3 * 1 + 6 3 1 = 3 + 6 হলে কিমান হৈ যাব 9 বুজি পালা সো তেনেকৈ আমি এই টেবুল দুটা বনাই ললো সো এই টেবুল দুটা আমি গ্ৰাফত প্লট কৰি চাও তেতিয়া আমাৰ ধুনিয়াকৈ তোমালোকে বুজি পাবা ইয়াৰ যেটো আমাৰ সলিউশন যে আমাৰ ৰিপ্ৰেজেন্ট কৰিব গৈছে আমি সলিউশন উলিয়াব নালাগে ঠিক আছে জাস্ট ৰিপ্ৰেজেন্ট কৰি দিব আহা আমি গ্ৰাফৰ প্ৰথম পইণ্টটো আপোনাৰ দিয়া আছিল 0.6 হয়নে 0 মানে আমাৰ এটো হ'ব 0 পৰা 6 আমি x এক্সিসত 0 হৈ যাব ঠিক আছে x ত আমি ইফালে না যাও 0 হৈ যাব আৰু 6 হল 1 2 3 পইণ্ট কে 8 পইণ্ট ঠিক আছে এই পইণ্টটো হৈ যাব আমাৰ 6 0.6 নেক্সট পইণ্টটো কি আছে 7.7 7 হল আমাৰ এইটো হয়নে তো 7.7 বুলি গলে কি পাইছা 7.7 ফাৰ্স্টটো হৈ গল বুজি পালা সেকেন্ডটো কি আছে 6.0 প্ৰথম 6 মানে x ত 6 x ত তেনেকৈ 1 2 3 কে এইটো 6 হল হয়নে 6.0 আৰু y টা মানে এনেকৈ নুঠে মানে ইয়াতে থাকিব x axis হয়নে এইটো পইণ্ট এটা হল তাৰপিছত আৰু নেক্সট পইণ্ট কি আছে 1.9 এইটো 1 হৈ গল 1 ৰ পৰা এনেকৈ 9 লৈকে গৈ থাকে
ঠিক আছে তো এই পয়েন্ট যেটো আছে এই পয়েন্টটো হৈ গল আমাৰ ৰিকুৱাৰ্ড সলিউশন বা এনেকৈ আমি থৈ দিলে হৈ যাব ঠিক আছে এই পয়েন্টটো আমাৰ পিছলৈ আমি পাম আৰু এইবোৰ সলিউশন খালি এটা কথা তোমালোকে মনত ৰাখিবা ইয়াৰ স্কেলটো তোমালোকে লিখিবলৈ নাপাৰিবা যে x এক্সিছত কিমান লৈছা y এক্সিছত কিমান লৈছা মই x এক্সিছত তোমাৰ 5 স্মল স্কয়াৰ ইকুৱেলছ টু 1 ইউনিট লৈছো ঠিক আছে দুইটা x আৰু y দুটাতে 5 স্মল স্কয়াৰ ঠিক আছে 5 স্মল স্কয়াৰ ইকুৱেলছ টু 1 ইউনিট লৈছো বুজিবা কোৱেশ্চনটো লৈছো চাবা তোমালোকে the coach of a cricket team buys 3 bats and 6 balls ঠিক আছে for rupees 3900 কিমান কৈছে 3 bats and 6 balls for 3900 rupees ঠিক আছে ইমান টকাত কিনিলে she buys another bat and 2 more balls of same kind for rupees 13 1300 টকাত এটা বেট একে ধৰণৰ এটা বেট আৰু দুটা বল কিনিলে represent this situation algebraically and graphically আগৰ নিচিনাকৈ আমি প্ৰথমতে ইকুৱেচন খিনি উলিয়াই ল'ব লাগিব তাৰ পিছত আমি গ্ৰাফত প্লট কৰিব লাগিব ঠিক আছে সো আমি ফাৰ্স্ট আমি ফৰ্ম কৰিলো ইকুৱেচন খিনি ঠিক আছে সো আমি বেট খিনি কষ্ট দামৰ কথাই কৈছো হয় নে সো দামটো ধৰি লওঁ বেটৰ আমি x रुपीस বুলি ধৰি লওঁ আৰু বলৰ আমি y रुपीस বুলি ধৰি লওঁ ঠিক আছে তোমালোকে বেলেগ ভেৰিয়েবল ল'ব পাৰা মই x y বেটৰ পাম ঠিক আছে সো আমি প্ৰথমতে কি কৰিম let the cost of a bet and a ball be rupee x and rupee y respective ঠিক আছে ইয়াত চাবা তোমালোকৰ মই রুপি সিম্বল খিনি দিছো রুপি সিম্বল তোমালোকে নিদিব পাৰা ডাইৰেক্টলি RS রুপি এনেকৈ লিখি দিব পাৰা ঠিক আছে সো according to question প্ৰশ্নতে আমাৰ কি দিয়া আছে 3 bats and 6 balls ঠিক আছে 3 bats মানে 3x plus 6 balls so 6y এটো দাম কিমান পৰিলে আমাৰ 3900 বুজিলা 3900 ৰ তিনটা বেট আৰু ছটা বল কিনিব পাৰি ঠিক আছে সেকেন্ড যেটো কন্ডিশন আছিল এন্ড এপ্লাই আমি লিখি দিব পাৰো এটা বেট মানে x plus 2 more balls হয় সো 2y is equals to 1300 বুলি লিখি দিও ঠিক আছে তো এতিয়া চাবা এটো 3 আছে 6 আছে 39 আছে এই গুটেইখিনি আমি কি হ'ব আমি 3 ৰে ডিভাইড কৰিব পাৰিম নহয় জানো সো 3 ৰে যদি আমি ডিভাইড কৰিলে ইয়াত কি হৈ যাব চাবা এটো অল x থাকিব 3 ডিভাইড কৰিলে 3 হয়নে সো এটো হ'ব 2y হৈ যাব 3 2 are 6 এটো 3900 ক যদি আমি 3 ৰে ডিভাইড কৰো কি মানে 113 এটো ইকুৱেচন নম্বৰ 1 দি দিম আৰু এটো ইকুৱেচন নম্বৰ এটা চাবা ইকুৱেচন 1 আৰু ইকুৱেচন 2 দুটা আমাৰ কি আছে সো এটো x + 2y সো এটো x + 2y সো এটো 1300 এটো 1300 ঠিক আছে দুটা একে নহয় জানো সো এই দুইটাৰ কাৰণে আমি এটা টেবুল বনাই দিলে হৈ যাব কাৰণ আমি দুটাটো দুবাৰ বেলেগ বেলেগ পাতি আমি কষ্ট কেলে কৰিম হয়নে সো এটা টেবুল আমি বনাই লওঁ তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব এতিয়া চাবা এই যেটো আমাৰ x ৰ ভ্যালু আছে ঠিক আছে x ৰ জায়গাত আমি প্ৰথমতে আমি 0 পাৰি 0 + 2y ঠিক আছে ইকুৱেলছ টু 1300 x ৰ আমি প্ৰথমতে আমি 0 পাতি তোমালোকে যিকোনো পাতিব পাৰা ঠিক সো এটা চাবা 0 + 2y হৈ যাব ইকুৱেলছ টু 1300 হৈ গল ঠিক আছে সো y টো কি হৈ যাব 2 ৰে আমি 1300 ডিভাইড কৰিলে কিমান হ'ব 1300 ডিভাইডেড বাই 2 কিমান হ'ব 6 2 12 5 650 হ'ব ঠিক আছে মানে y টো হৈ গল 650 ঠিক আছে তোমালোকে বেলেগ ল'ব পাৰা নেক্সট আমি চাম x ৰ ভ্যালু আমি 700 পাতি চাম নিজৰ মানে জি পাতা তোমালোকে পাতিব পাৰা 700 plus twice y বুলি আছে হয়নে twice y equals to 1300 হয়নে so twice y equals to 1300 to plus আমাৰ 700 আছিল so ইকুৱেল গলে minus 700 হ'ব হয়নে so 1300 ৰ পৰা আমি যদি 700 মাইনাস কৰি কি হ'ব y কিমান হ'ব আমি 600 ডিভাইড কৰি দিয়া কিমান হ'ব 100 মানে আমি x ৰ ভ্যালু 700 y ভ্যালু 300 x ৰ ভ্যালু 700 y ভ্যালু ঠিক আছে সো আমি দুটা ভ্যালু পালো দুটা পয়েন্ট পাই গলো মানে 0,650 আৰু এটা 700,300 ঠিক আছে সো এই দুটা পয়েন্ট আমি গ্ৰাফত প্লট কৰি দিম তেতিয়া আমাৰ প্ৰবলেমটো সলভ হৈ যাব ঠিক আছে আহা আমি গ্ৰাফ পয়েন্ট লৈছে 0,650 সো 0 হল আমি x ত আমি 0 হৈ গল সো y ত যাব মানে কি 650 মানে 600 আৰু 700 মাজতে অলমোস্ট ইমানৰ পয়েন্ট আমাৰ থাকিব আৰু নেক্সট পয়েন্টটো আমাৰ কিমান আছিল 700,300 700 মানে আমাৰ এইটো হল 700 আৰু 300 মানে অলমোস্ট 8 পয়েন্ট ঠিক আছে সো এই লাইনটো আহি গল মানে সো দুইটাতে আমাৰ একেটাই হ'ব তুমি আকৌ যদি বেলেগ আৰু দুটা পয়েন্ট লৈ তেতিয়ালে কি হ'ব আমাৰ ইয়াতে থাকিব ঠিক আছে ইয়াতে থাকিব কি পালা একেটাই হয়তো ওভাৰল্যাপিং হ'ব কোইনসিডেন্ট লাইন বুজি পালা সো আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাই দিবা ইয়াৰ ফাৰ্দাৰ ভিডিও আমি আনিবলৈ ট্ৰাই কৰিম ঠিক আছে আহা পিছৰ কোৱেশ্চনটো আমি ডিসকাস কৰিলো সো লাষ্ট কোৱেশ্চন আমি ডিসকাস কৰিলো আজি
So the cost of 2 kg apples and 1 kg grapes on a day was found to be rupees 160 rupees. So after a month, the cost of 4 kg apples and 2 kg grapes is rupee. So represent this situation algebraically and graphically. So কথাটো বুজি পাইছানে? আমি কি কৈছে 2 kg আপেল আৰু আমাৰ 1 kg grapes আঙুৰৰ দামটো আমাক দি আছে এদিনত কিমান পালে 160 টকা। তাৰপিছত এমাহৰ পিছত কি কৰিলে আমাৰ 4 kg আপেল আৰু 2 kg আঙুৰৰ দামটো কিমান টকাত পালে 300 টকা। ঠিক আছে, দুটা ইকুৱেচন আমি বনাব লাগিব। ঠিক আছে, সো সেই দুটা ইকুৱেচন বনাই পেলাই আগৰ দৰে আমি গ্ৰাফত প্লট কৰি দিম। ঠিক আছে, সো আমি কষ্ট অফ এপল মানে আপেলৰ দাম আৰু যেটো আমাৰ আঙুৰ গ্ৰেপছৰ দাম এই দুটা x আৰু y বুলি আমি ধৰি লম। ঠিক আছে, let the cost of an apple মানে এটা এপলৰ দাম আমি লম হয় না apple and a grapes be rupee x and rupee y respectively. ঠিক আছে, ধৰা হল আমি কি বুলি কম এটা আঙুৰ এটা এপল মানে আপেল আৰু এটা আঙুৰৰ দাম ক্ৰমে ৰূপী x আৰু ৰূপী y বুলি লিখিব পাৰো। ঠিক আছে, সো according to question প্ৰশ্ন মতে আমি কি লিখিব পাৰিম যে 2 kg apple মানে 2x plus 1 kg grapes. So 1 টো আমি আপেল দি লিখিছো জাস্ট y বুলি আমি লিখি দিলে হৈ যাব that is equal to কিমান বুলি ক'লে 160 rupees. Fine, মানে 2 kg of apple and 1 kg of grapes is equals to 160 rupees. Fine. And second equation is 4 kg apples, so 4x plus 2 kg grapes means twice y. Sum of them is equals to 300 টকা। বুঝি পালা? So দুটা ইকুয়েশন আছে, সো এটা আমি ইকুয়েশন নম্বৰ 1 বুলি দি দিও আৰু এটা সো এটা আমি গুটেইটা 2 ৰে যাব, সো আমি 2 ৰে ডিভাইড কৰিলে আমি কৰি লম। ঠিক আছে, এটো হৈ যাব 2x আৰু 2 ৰে ডিভাইড কৰিলে এটো 2 2 কেনসেল যাব, সো কি হৈ যাব অল y থাকিব আৰু 2 ৰে ডিভাইড কৰিলে এটো 1 এটো 50। ঠিক আছে, এইটো ইকুয়েশন নম্বৰ আমি দি দিম। ঠিক আছে, দুটা ইকুয়েশন পালো। এটা কি কৰিম আমি দুইটাৰ কাৰণে এক্সট্ৰা কে টেবুল বনাই লম, তাৰপিছত গ্ৰাফটো আমি প্লট কৰি দিম। ঠিক আছে, ফার্স্ট আমি এই কি কৰিম এই y টো যেটা আমি 0 পুট কৰি দিম। ঠিক আছে, সো কি হৈ যাব twice x plus 0 যদি কৰি দিও ইকুয়ালস টু 160 থাকিব হয় নি। সো x হলে কি হৈ যাব আমাৰ 2 ডিভাইড কৰি দিম এফালে, সো 160 বাই 2 কৰিলে কি হৈ যাব মানে। সো আমি কি কৰিলো y জায়গাত আমি 0 পাতিলো, x ভ্যালু কিমান পালো 80। বুজি পালা? তেনেকে আমি আৰু কি কৰিম y ভ্যালু 60 পাতি দিও দেই। সো twice x plus 60 is equals to 160. So twice x is equals to 60 to equal to 160 पर minus हो जाएगा, so इट हो जाएगा 100 है नहीं, so x is equals to हो जाएगा 100 और 2 डिवाइड करें। ठीक है, so हमें x और y की मान पता लो 60 पता लो है नहीं, y 60 पता लो, so x मान पता लो। ठीक है, so इट हम point 1 इट point 1 है, प्रथम जितो हमें equation असले point उटा हमें पाई गलो। so second equation में point किन्हीं हमें उलियाँ लो, प्रथम जब हमें y value की बात पाती दियो तो x की बात दियो। So प्रथमতে আমি y ভ্যালু কি করব আমি 50 পাতিলো, twice x plus 50 is equals to 150। ঠিক আছে, সো twice x equals to 50 কে ফলে মাইনাস করলে কি হবে 100 2 ডিভাইড করলে কি হবে x ভ্যালু 50, মানে y ভ্যালু যদি 50 হয় x ভ্যালু আমি কি পাবো 30 পাই গলো। ঠিক আছে, তারপর আমি y ভ্যালু আমি সাপোজ 30 পাতি দিও। ঠিক আছে, সো কি হবে twice x equals to 150 আমি যদি 30 মাইনাস করি একেবারে ভাবে মাইনাস করে দিছি। ঠিক আছে, সো থাকি যাব কি মানে টু 120 আর 2 এ যদি ডিভাইড করি কি পাবো x এর জায়গায় আমার 60 হয়ে যাবে। সো আমি y ভ্যালু কিমান পাতিলো 30 আর x এর ভ্যালু কিমান পালো 60। ঠিক আছে, এইটো হইব আমার টেবল ফর দা ইকুয়েশন 2। ঠিক আছে, তো এই টেবলখিনি পালো, এইখিনি হা আমি গ্রাফত আমি প্লট কৰি দিম। ঠিক আছে, পইণ্টখিনি প্লট কৰিলো। তো ফার্স্ট পয়েন্ট কি আছে 80,0, সো 80 এই পয়েন্ট হল 80,0 হল আমার ইয়াত থাকিব। আর নেক্সট পয়েন্ট কি আছে 50,60 মানে 50 x of 50 আর y 60 50, point। ঠিক আছে, তার যেটো ফার্স্ট পয়েন্ট আছে এটা 50,50 আছে, সো এটা 50 হৈ গল, মানে 50 হলে 50,50 এই পয়েন্ট হ'ব ইয়াত। ঠিক আছে, আর নেক্সট পয়েন্ট কি আছে 60,30 68 to 30 হলে হ'ব। ঠিক আছে, তো ইয়াত চোৱা তোমালোকে দুইটা আমি গ্ৰাফে চালো, দুইটা গ্ৰাফে আমাৰ কি হল এলএন হৈছে। এলএন হৈছে দেখিতে তোমালোকে গম পাইছা, কেনেকৈ গম পালা ইয়াত চোৱা আমি তোমালোকক কৈ দিছো। প্ৰথম ইকুৱেশ্যন আমাৰ আছিল twice x plus y equal to কিমান আছিল এটা 160 আছিল, ইটোত কি পাইছিলো twice x plus y equals to 150 আছিল। সো আমি এটো গম পাইছো যে ইয়াৰ এটো কোএফিচিয়েন্ট কি আছে 2 আছে, ইয়াতো কি আছে 2 আছে, সো 2/2 কৰিলে কিমান হ'ব 1 হ'ব। ইয়াৰ কোএফিচিয়েন্ট কিমান 1, ইয়াতো কোএফিচিয়েন্ট 1, মানে 1/1 হলে কিমান হ'ব 1 এ হ'ব।
মানে a1/a2 আৰু b1/b2 দুইটা আমাৰ ইকুৱেল হ'ল হয় নে কিন্তু আমাৰ চোৱা এইটো 160 হ'ল এইটো 150 এই দুটা ইকুৱেল নহয় বুজিলা সো সেইকাৰণে আমাৰ যদি c1 c2 টো ইকুৱেল নহয় তেতিয়ালে এইটো হৈ গ'ল আমাৰ not equal so it will be parallel lines তিনটা কন্ডিশন পালো আমি তিনটা কন্ডিশনে তিনটা গ্ৰাফ তোমাক মই so I hope তোমালোকে বুজি পাইছা কিবা যদি তোমালোকৰ ডাউট থাকে কমেন্ট সেকশনত জনাই দিবা এই কোৱেশ্চন খিনি আমি কৰিবলৈ ট্ৰাই কৰিম thank you everyone have a nice day